জয় জয়তমাৰ ৰূপৰ জ্যোতি প্ৰসাদ আগৰৱালা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আচলতে আজি লভিতা চৰিত্ৰটো মই বাছি লোৱাৰ কাৰণটো হ'ল এইবাৰ পাঠ্যক্ৰমত লভিতা নাটকখন সন্নিৱিষ্ট কৰিছে। গতিকে নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ নামত আজি মই লভিতা নাটকৰ দ্বিতীয় অংকৰ দ্বিতীয় দৃশ্যৰ লভিতা চৰিত্ৰ ৰূপায়ণ কৰি সংলাপ উৎসৰ্গা কৰিব বিচাৰিছোঁ। নকবা আজিৰ দিনৰ ডেকা বুলি নকবা, তুমি নিজকে ধোৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই চলা নাই সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশত চলি থকা নিয়ম কানুন, মূৰ্খ সমাজৰ সংকীৰ্ণ অত্যাচাৰ বিৰুদ্ধে নিজৰ ভোগ সম্পদ আনকি জীৱনকো তুচ্ছ কৰি মাত মাতিবলৈ যাৰ অন্তৰত সাহস নাই, মনত বল নাই, শক্তি নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। বুঢ়া ককা, এই ঠাইত আৰু মোৰ বাবে ঠাই নাই। এতিয়া মই অস্পৃশ্য, এতিয়া মই যাওঁ। গোলাপ, তুমি মোৰ বাবে চিন্তা কৰিব নালাগে, তুমি মোৰ বাবে মূৰ ঘমাব নালাগে। সমাজৰ চকুৰ কোটা দাঁতৰ শাল হ'ব নালাগে। সমাজৰ বৰমূৰীয়া ধৰ্মধ্বজসকলৰ হাওপাত ল'বলৈ তুমি যাব নালাগে। যিয়ে হোৱা তুমি কিন্তু আজিৰ দিনৰ ডেকা নোহোৱা। তোমাৰ জাত লৈ, তোমাৰ গাঁও লৈ, তোমাৰ গাঁৱৰ মানুহ লৈ, তোমাৰ জাতি লৈ তুমি থাকা, কিন্তু তুমি নকবা, নকবা, তুমি থাকি নকবা তুমি আজিৰ দিনৰ ডেকা বুলি নকবা, নকবা। ধন্যবাদ।